তাৰ পৰা ক্ৰয় কৰি সকলো মানুহ সুখী হ'লহেঁতেন। কিন্তু এই সংজ্ঞাটো এনেকুৱা এক অদৃশ্যমান অনুভূতি যি কেৱল অনুভৱ কৰিব পৰা যায়, আৰু সেই অনুভৱ ক'ৰ পৰা সৃষ্টি হ'ব সেই কথাটো নিৰ্ণয় কৰা যায় নিজৰ মনৰ মাজত, নিজৰ সিদ্ধান্তৰ মাজত, নিজৰ কৰ্মৰ মাজত। আৰু মই ভাবোঁ যে মানুহৰ অতি কল্পনাৰ সেই সুখৰ অনুভৱ পাবৰ কাৰণে মই ভাবোঁ যে ভূপেন দাৰ সৃষ্টিৰাজিসমূহ যদি আমি জানিবৰ কাৰণে প্ৰয়াস কৰোঁ, বুজিবৰ কাৰণে প্ৰয়াস কৰোঁ, অলপ হ'লেও আমি এই দুৰ্লভ সেই দ্ৰব্যকণ পাবৰ কাৰণে যেন মই সকলো সক্ষম হ'ব, তেনেকুৱা ধৰণৰ মাজে মাজে ভাৱ আহে। আৰু যিটো ভাৱ অলপ দেৰি আগত ইয়াতে বহি থাকোঁতেও তেনেকুৱা ধৰণৰ ভাৱ আহিছে। কাৰণ সকলোৱে জানে আমি ৰাজনীতি কৰা মানুহ, উত্থান পতন থাকে, তথাপিওতো মানুহ। অলপ দেৰি আগতে কমলপতি ডাঙৰীয়াই কৈছে যে মই ৰাতি ৰাতি এই প্ৰগ্ৰেমটোৰ কাৰণে ৰাজধানী এক্সপ্ৰেছেদি আহি ইয়াতে উপস্থিত হ'লোহি। মই তেতিয়া কৈছে একেখন ৰাজধানীত ময়ো আহিছোঁ আৰু ইয়াতে উপস্থিত হ'বৰ কাৰণে প্ৰয়োজন হ'লে এনেকুৱা কিছু কাম এৰি থৈ আহিছোঁ, আকৌ ঘূৰি যাব লগা হ'ব পাৰে। সেইটোও ইম্পৰ্টেণ্ট, এইটোও ইম্পৰ্টেণ্ট, বেছি ইম্পৰ্টেণ্ট, মানে এইটো দায়িত্ব। এই যে